Hello, student. Welcome to JS Udemy Revolution to Education Journey. মই আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে ক্লাছ 9ৰ ষ্টুডেণ্টখিনিৰ কাৰণে স্পেচিয়েলি লৈ আহিছোঁ মই বহুপদ যাক ইংৰাজীত কয় পলিনমিয়েল। মই যোৱা ভিডিঅ' এটা মই দিছিলোঁ তোমালোকৰ সংখ্যা প্ৰণালীৰ ওপৰত ফুল্লি ওৱান শ্বট ভিডিঅ' এটা মই দিছিলোঁ আৰু নিশ্চয়কৈ তোমালোকে চাই পেলাই তোমালোকে নিশ্চয় উপকৃত হৈছা আৰু যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে তোমালোকে আজিয়ে গৈ তোমালোকে চাবা। কেৱল চোৱাৰ আগত কপি আৰু পেন লগত ৰাখিবা আৰু তোমালোকে যিখিনি ইম্পৰ্টেণ্ট নোটছ আছে সেইখিনি তোমালোকে পইণ্ট আউট কৰি গৈ থাকিবা, ঠিক আছে। আৰু আজি মই লৈ আহিছোঁ পলিনমিয়েল ওৱান শ্বট। একচুৱেলি আজি অকণমান মই পাৰ্ট কৰিম, কিয় কাৰণ মোৰ অকণমান গাটো ভাল নহয়। বিগত মই 4-5 দিন এসপ্তাহমান মই জ্বৰত ভুগি আছিলোঁ, তাৰ কাৰণে মই বহুতেই দুৰ্বল। গতিকে মই একে লেঠাৰে 2-3 ঘণ্টা সময় মই ক্লাছ কৰিব নোৱাৰোঁ। তো সেইকাৰণে মই পাৰ্টকৈ আনিম। তো আজি মই মেইনলি যিখিনি চাওঁ কিমানখিনি কভাৰ কৰিব পাৰোঁ যদি মই পাৰোঁ আজি বেছিকখিনি মই এটলিষ্ট কভাৰ কৰি দিম। যি লাগে 15 মিনিট 20 মিনিট আধা ঘণ্টা যি লাগে মই কৰি দিম। তাৰপিছত মই আকৌ নেক্সট পাৰ্টটো মই আকৌ 2 দিন পিছত মই লৈ আহিম, ঠিক আছে। তো যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ওচৰত থকা বেল আইকনটো দবাই দিবা, ঠিক আছে। তো এতিয়া আমি আৰম্ভ কৰোঁ বহুপদ। তো মেইন কথাটো কি, বহুপদ বুলি কোৱাৰ লগে লগে যি তাতে কুৱেশ্যনটোতে আছে বহুপদ, ডেট মিনছ কি, বহু মানে বেছি, এটাতকৈ বেছি। তো সেইটো হ'ল তোমাৰ বহুপদ। বহুপদ ইয়াতে দুটা বস্তু আছে, এটা হ'ল বহু আৰু এটা হ'ল পদ। দুটা বস্তু আছে। বহু মিনছ মেনি, ইংলিছত কয় মেনি, আৰু পদ মানে হ'ল নমিয়েল বুলি ক'ব পাৰি, টাৰ্মছ বুলি ক'ব পাৰি। এইটো হ'ল পদ, ঠিক আছে। তো এতিয়া এই বহুপদ শিকাৰ আগত আমি দুটা বস্তু জানি ল'ব লাগিব। সেই দুটা বস্তু কি? এটা হ'ল ধ্ৰুৱক, যাক কয় ইংৰাজীত কনষ্টেণ্ট, আৰু এটা হ'ল চলক, যাক কয় ভেৰিয়েবল। তো ধ্ৰুৱক, কনষ্টেণ্ট আৰু চলক, ভেৰিয়েবল, এই দুটা বস্তু আমি জানিব লাগিব বহুপদ শিকাৰ আগত, ঠিক আছে। তো ধ্ৰুৱক ফাৰ্ষ্ট অল আমি জানি লওঁ ধ্ৰুৱক কি বস্তু। ধ্ৰুৱকটো মই এটা জাষ্ট তোমালোকক মই এটা জাষ্ট উদাহৰণৰ দ্বাৰা মই বুজাই দিম। ছাপ'জ তোমালোকৰ আমাৰ যিটো কোচিং আছে, ছুপাৰন'ভা কোচিং ধৰা আমাৰ আছে, মোৰ এটা কোচিং ইনষ্টিটিউট আছে। তো তাত সোমবাৰৰ পৰাই শনিবাৰলৈকে সদায় ক্লাছ হয়। তো সোমবাৰৰ পৰা শনিবাৰলৈকে সদায় ক্লাছ হোৱাটো সেইটো হ'বই 100%। কিন্তু সদায় একে ছাবজেক্ট নহয়। আজি যদি মেথছ হৈছে, কালি হয়তো ছায়েন্স থাকিব পাৰে, না পৰহি হয়তো ইংলিছ থাকিব পাৰে। তো এনেকুৱাকৈ ছাবজেক্টকেইটা ভেৰি কৰি থাকিব, কিন্তু পঢ়োৱাটো 100% সদায় পঢ়োৱা যাবই। মানে টিউশ্যন ক্লাছটো সদায় হ'ব, মিনছ পাঠদানটো আমাৰ সদায় হ'ব। ডেট মিনছ এইটো হ'ল ধ্ৰুৱক। পাঠদানটো হ'ল ধ্ৰুৱক, কিন্তু সদায় একে বিষয়ৰ পাঠদান নহয়, সেইটো হ'ল চলক। ডেট মিনছ ইয়াতে কোনোবা দিনা মেথছ হ'ব পাৰে, কোনোবা দিনা ইংলিছ হ'ব পাৰে, কোনোবা দিনা ছায়েন্স হ'ব পাৰে। 2 নম্বৰ এটা মই আৰু উদাহৰণ দিছোঁ। ধৰা তোমালোকৰ স্কুল যোৱা, মায়ে তোমালোকৰ কাৰণে টিফিন দিয়ে, টিফিনটো সদায় দিব, 100% টিফিনটো দিয়ে দিব, হয়নে নহয়? টিফিন দিয়াটো ধ্ৰুৱক, সদায় দিব, কনষ্টেণ্ট। কিন্তু টিফিনত কি দিব সেইটো সদায় ভেৰি কৰি থাকিব। ভেৰি মিনছ চলি থাকিব, চলক। ডেট মিনছ কি, আজি যদি ৰুটি চব্জি, কালি হয়তো তোমাক কেক দিব পাৰে ঘৰত বনাই, হয়তো পৰহি কণী দিব পাৰে, যিকোনো, ঠিক আছে নহয়? তো এইটো হ'ল তোমাৰ চলক, যিটো বস্তু সদায় ভেৰি কৰি থাকিব, মানে চেঞ্জ হৈ থাকিব। কিন্তু যিটো বস্তু আমি সদায় একে থাকিব সেইটো হ'ল ধ্ৰুৱক। এতিয়া যদি আমি এইটো গাণিতিক ৰূপত লিখোঁ, ডেট মিনছ ধ্ৰুৱক মিনছ বুলি কি হৈ গ'ল? 1, যাৰ 1ৰ ভেলুটো সদায় 1 হৈ থাকিব, 1ৰ ভেলুটো কেতিয়াও 10 নহয়। 2 √2 1/3 এইবিলাক হ'ল তোমাৰ কনষ্টেণ্ট ভেলু। 1ৰ ভেলু 1 থাকিব, 2ৰ ভেলু 2 থাকিব, √2ৰ ভেলু √2 থাকিব, 1/3ৰ ভেলু 1/3 থাকিব। তাত কোনো ধৰণৰ চেঞ্জেছ নহয়। সেইটোৱে হ'ল
ধ্ৰুৱক ডেট মিনছ কনষ্টেণ্ট আৰু ভেৰিয়েবল ডেট মিনছ আমি সদায় চলক বুলি কোৱাৰ লগে লগে আমি কি কৰোঁ ডিনোট কৰোঁ কি ডিনোট কৰোঁ ইংলিছ এলফাবেট ABC আপ টু জেডলৈকে আমি যিকোনো এটা এলফাবেট বা যিকোনো এটা দুটা তিনিটা চাৰিটা যিকোনো য'ত আমাৰ যেনেকৈ প্ৰয়োজন হয় তেনেকৈ আমি সেইটো ইউজ কৰিব পাৰোঁ সেইটো ডিনোট কৰিব পাৰোঁ হা কিয় ডিনোট কৰোঁ ধৰা এক্স ডিনোট কৰিছোঁ এক্সৰ ভেলু তুমি কৈছা 1 মই কৈছোঁ নহয় এক্সৰ ভেলু মই 2 ল'ম নহয় কোনোবা জনে কৈছে নহয় 3 ল'ম তো কোনো ধৰণৰ ফিক্স ভেলু ইয়াৰ নাথাকে সেইকাৰণে এইবিলাক হ'ল চলক এইবিলাক হ'ল ভেৰিয়েবল যাৰ কোনো ধৰণৰ ফিক্স ভেলু নাথাকে তুমি ৱাইৰ মানটো 1 দিছা 5 ইনটু 1 5 হ'ল মই 2 দিছোঁ 5 ইনটু 2 10 হৈ গ'ল তো ডেট মিনছ এইটো হ'ল তোমাৰ চলক ইয়াৰ কোনো ধৰণৰ ভেলু নাথাকে ভেলু থাকে কিন্তু কোনো ধৰণৰ এটা ভেলু নাথাকে কনষ্টেণ্ট ভেলু নাথাকে এইটো হ'ল তোমাৰ চলক যাক কয় ইংৰাজীত ভেৰিয়েবল বুলি কয় আৰু এইটো হ'ল ধ্ৰুৱক যাক কয় ইংৰাজীত কনষ্টেণ্ট আমি বুজি পাইছোঁ নহয় বুজি পাইছা ঠিক আছে বুজি পাইছা তেতিয়া এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱখিনিলৈকে শ্বেয়াৰ কৰি দিবা আৰু বহি আৰু কলম লৈ কিন্তু বহা লগত ঠিক আছে বহি কলম লৈ বহা আজিৰ ক্লাছটো তোমালোকে সম্পূৰ্ণকৈ কৰা কৰি পেলাই ইভিনিঙত বা ৰাতিকে একবাৰ ৰিভাইজ কৰিবা গোটেই নোটছখিনি বা একবাৰ মোৰ ভিডিঅ'টো আৰু একবাৰ চাবা কাটি কুটি চাই পেলাই অলপ ৰিভাইজ কৰিবা তাৰপিছত মই গেৰেণ্টি দি ক'ব পাৰিম পলিনমিয়েলৰ যিকোনো কুৱেশ্যন নিদিয়ক কিয় NCERT হওক বা তুমি বেলেগ ৰেফাৰেঞ্চ বুক লৈ আনা যিকোনো কুৱেশ্যন তোমালোকে অনা হয়ে উইদাউট এনি হেল্প কৰিব পাৰিবা এইটো মোৰ গেৰাণ্টি নেক্সট আমি আহিছোঁ এতিয়া আমি আহিছোঁ এতিয়ালৈকে আমি বহুপদলৈকে যোৱা নাই দেই বহুপদলৈকে যোৱা নাই কিন্তু বহুপদৰ লগত লিংক থকা কিছুমান বস্তু তোমালোকক মই শিকাই আছোঁ এতিয়া আমি আহিছোঁ কি যে এলজেব্ৰিক এক্সপ্ৰেশ্যন ঠিক আছে এলজেব্ৰিক এক্সপ্ৰেশ্যন হ'ল তোমাৰ এইটোক কয় গাণিতিক প্ৰকাশ যিকোনো গাণিতিক প্ৰকাশটো কি কনষ্টেণ্ট আৰু ভেৰিয়েবল কালেকশ্যন সেইটো হ'ল তোমাৰ গাণিতিক প্ৰকাশ কনষ্টেণ্ট আৰু ভেৰিয়েবলৰ কালেকশ্যন ডেট মিনছ ধৰা তোমাৰ আমি লিখিছিলোঁ 5 এটা কনষ্টেণ্ট টাৰ্ম সাইজ y এটা কনষ্টেণ্ট সৰি এইটো ভেৰিয়েবল টাৰ্ম এই দুটা মই লগ লগাই দিছোঁ মই কি প্লাছ বা মাইনাছৰ লৈ আমি কালেকশ্যন কৰি দিছোঁ ধৰা ইয়াতে তোমাৰ আৰু দিলোঁ এটা এক্স এইটো লগ লগাই দিলোঁ হা তো এই যে আমি লগ লগাই দিলোঁ কালেকশ্যনটো কৰিলোঁ কিহৰ কালেকশ্যন ভেৰিয়েবল আৰু কনষ্টেণ্টৰ কালেকশ্যনটো কৰি আমি এটা প্ৰকাশত লগ লগাই দিলোঁ আৰু সেইটো এই প্ৰকাশটোৱে হ'ল গাণিতিক প্ৰকাশ বা এলজেব্ৰিক এক্সপ্ৰেশ্যন ঠিক আছে এলজেব্ৰিক এক্সপ্ৰেশ্যন ইংৰাজীটো মই লিখি দিছোঁ একেলগে এলজেব্ৰিক এক্সপ্ৰেশ্যন এলজেব্ৰিক এক্সপ্ৰেশ্যন অকল এইটোৱেই বুলি নহয় আমি যিকোনো লিখিব পাৰোঁ যিকোনো এনিথিং এলছ ৰুটটো লিখিলোঁ 3y মাইনাছ ৰুট এক্স এইটো এটা এলজেব্ৰিক এক্সপ্ৰেশ্যন এইটো ভেৰিয়েবল এইটো হ'ল কনষ্টেণ্ট যিকোনো এনিথিং এলছ যিকোনো লিখিব পাৰিবা তোমালোকে যিকোনো লিখিব পাৰিবা কোনো ধৰণৰ তাত ধৰা বন্ধা নিয়ম নাই এইটো এটা এলজেব্ৰিক এক্সপ্ৰেশ্যন এক্স কিউব ৱাই স্কুৱেৰ জেড কিউব ঠিক আছে আৰু লিখিলোঁ মই এক্স মাইনাছ 2 ৱাই টু দি পাৱাৰ হাফ প্লাছ 3 এইটো এটা এলজেব্ৰিক এক্সপ্ৰেশ্যন যিকোনো লিখিব পাৰিবা মুঠতে কি হ'ব লাগিব এলজেব্ৰিক এক্সপ্ৰেশ্যন মানে হ'ল তোমাৰ ভেৰিয়েবল অৰ্থাৎ চলক আৰু কনষ্টেণ্ট টাৰ্ম অৰ্থাৎ ধ্ৰুৱক পদ একেলগ হ'ব লাগিব সেইটোৱে হ'ল এলজেব্ৰিক এক্সপ্ৰেশ্যন এতিয়া আমি আহিলোঁ কাম টু দা মেইন পইণ্ট কি এতিয়া আমি আহিম
বহুপদ কি বস্তু তো বহুপদ হল ওয়ান কাইন্ড অফ এলজেব্ৰিক এক্সপ্ৰেছন এটা এলজেব্ৰিক এক্সপ্ৰেছনে হয় বহুপদটো কিন্তু এটা শর্ত আরে শর্তৰ কিয় আহি গ'ল বহুপদত আরে শর্ত নাথাকিলে বহুপদ কেনেকৈ হ'ব শর্ত থাকিব লাগিব আৰু শর্তটো কি আমি যে আগত এলজেব্ৰিক এক্সপ্ৰেছন দিছিলোঁ তাত কিবা বান্ধন আছিল নেকি একো বান্ধন নাই আমি এক্স লিখিছিলোঁ ৱাই লিখিছিলোঁ জেড লিখিছিলোঁ এক্সৰ ওপৰত -2 লিখিব পাৰোঁ এক্সৰ ওপৰত 2 লিখিব পাৰোঁ এক্সৰ ওপৰত +2 লিখিব পাৰোঁ এক্সৰ ওপৰত হাফ লিখিব পাৰোঁ যিকোনো লিখিব পাৰোঁ গোটেইবিলাক হ'ল এলজেব্ৰিক এক্সপ্ৰেছন কিন্তু বহুপদ হ'ব লগা হ'লে তাৰ কিছুমান ক্ৰাইটেৰিয়া থাকিব আৰু সেই ক্ৰাইটেৰিয়াটো হ'ল মেইন ক্ৰাইটেৰিয়াটো হ'ল চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব পূৰ্ণ সংখ্যা চলকৰ ঘাত কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব এইটো কি বস্তু পূৰ্ণ সংখ্যা যদি তোমালোকে নাজানা তেতিয়াহ'লে সংখ্যা প্ৰণালী চাই ল'ব লাগিব সংখ্যা প্ৰণালীত মই গোটেইখিনি কথা বিতংভাৱে কৈ দিছোঁ তো আমি পূৰ্ণ সংখ্যা কি বুলি জানো যে 0 পৰা ষ্টাৰ্ট হৈ পেলাই যিখিনি স্বাভাৱিক সংখ্যা আছে গোটেইবিলাক সংখ্যা কি হয় পূৰ্ণ সংখ্যা অৰ্থাৎ 0 1 2 3 4 আপ টু কলৈকে কোনো নাজানে কলৈকে ইনফিনিটি অফ এইটো হ'ল অপৰিসীম এতিয়া হ'ল কথাটো হ'ল যে এই 0ৰ পৰা আৰম্ভ কৰি যিমানখিনি সংখ্যা আমি পাম অৰ্থাৎ 0 লগতে পজিটিভ যিখিনি সংখ্যা আমি পাম সেইখিনি সংখ্যাহে ক'ত থাকিব লাগিব ভেৰিয়েবলত থাকিব লাগিব সাপোজ এনেকুৱা 0 থাকিব পাৰে 0 মিন্স কি x টু দি পাৱাৰ 0 দ্যাট মিন্স কি এইটো 1 হয়নে নহয় তো কিছুমান সংখ্যা মই কম পিছত কম গম পাবা তোমালোকে যে কিছুমান সংখ্যা তোমালোকৰ ধৰা সাপোজ 5 এইটো কি সংখ্যা বহুপদ সংখ্যা এতিয়া তোমালোকে ক'ব পাৰা যে স্যাৰ আপুনি তো কৈছিলে যে চলকৰ ঘাত থাকিব লাগিব তেতিয়াহে এইটো বহুপদ হ'ব আৰু এইটো হয় বহুপদ কিয় হয় ঘাত আছে কি ঘাত আছে x টু দি পাৱাৰ 0 যাৰ মান হ'ল 1 5 into 1 মানে কি 5 into 1 মানে হ'ল 5 আৰু আমি এনেকেও লিখিব পাৰোঁ আৰু বহুপদৰ চৰ্তটো কি আছিল যে x বুলি কথা নাই এনিথিং চলকৰ পাৱাৰ 0ৰ পৰা ষ্টাৰ্ট হ'ব লাগিব কলৈকে আপ টু অসীমলৈকে কেৱল পজিটিভ হ'ব পাৰিব অৰ্থাৎ পূৰ্ণ সংখ্যা হ'ব পাৰিব ঠিক আছে অকল পূৰ্ণ সংখ্যা হ'ব পাৰিব এতিয়া কথাটো হ'ল এতিয়া আমি গম পালো যে চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'লে ই হয় বহুপদ এতিয়া বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো বহুপদৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আমি এনেকৈ লিখিব পাৰিম ইটো হ'ল a x to the power n nৰ মিন্স nৰ মান কি হ'ব লাগিব nৰ মান হ'ব লাগিব 0ৰ পৰা ইনফিনিটিলৈকে 0 1 2 3 অৰ্থাৎ পূৰ্ণ সংখ্যা হ'ব লাগিব ঠিক আছে তো এইটো n হ'লে যে এইটো n-1 হ'ব লাগিব এইটো কোনো কথা নাই জাষ্ট মই তোমালোকক এটা বুজাৰ কাৰণে মই এইটো এটা ফৰ্মেট লিখি দিছোঁ কোনো নিয়মে নাই যে এইটো যে হ'ব লাগিব বুলি তো নেক্সট কথাটো হ'ল এইটো হ'ল চি কনষ্টেণ্ট ধ্ৰুৱক এতিয়া এই যে এক্সৰ লগত এইটো আছে এইটোক কয় কোএফিচিয়েণ্ট অৰ্থাৎ সহগ বুলি কয় কাৰ সহগ এইটো চলকৰ সহগ এ এইটো এটা সহগ এইটোকো সহগ বুলি কয় এইটো চলকৰ লগত আছে অৰ্থাৎ চলকৰ লগত যেটো ধ্ৰুৱক সংখ্যা পূৰণ হৈ থাকিব সেইটো হ'ল তোমাৰ সহগ ঠিক আছে আৰু এইটো হ'ল ডাইৰেক্ট ধ্ৰুৱক আৰু এইখিনি যে আছে এইটো পাৱাৰ এইটোক কয় এক্সপনেণ্ট অৰ্থাৎ ঘাত বুলি কয় ঘাত আৰু এইবিলাক হ'ল তোমাৰ
চলক। সেইখিনি বস্তু তোমালোকে মনত ৰাখিব লাগিব। এইটো হ'ল সহগ চলকৰ লগত পূৰণ হৈ থাকিছে, এইটো এটা সহগ চলকৰ লগত পূৰণ হৈ আছে, এইটো চলক, এইটো চলক, আৰু ঘাতকেইটা হ'ল তোমাৰ ঘাত বা এক্সপনেণ্ট, আৰু এইটো হ'ল তোমাৰ কনষ্টেণ্ট টাৰ্ম বা ধ্ৰুৱক। তো এইখিনি হ'ল আমাৰ বহুপদৰ এটা আৱাস বা এইটো তোমাৰ এটা ফৰ্মেট। ঠিক আছে, এতিয়া মই এটা কথা কৈ থওঁ যে ধ্ৰুৱক বহুপদ বুলি ক'লে এনেকুৱা নহয় যে বহুপদ বুলি ক'লে তোমালোকৰ অকল y ধৰিম বা অকল x ধৰিম বা অকল z ধৰিম, এনেকুৱা নহয়, যিকোনো চলক থাকিব পাৰে। কিন্তু তোমালোকৰ ক্লাছ 9ৰ যিটো চিলেবাছ, এই চিলেবাছৰ যিটো তোমাৰ চেপ্টাৰ দিছে বহুপদ, ইয়াতে কিন্তু অকল ছিংগল চলকৰ লগতহে খেলি আছে, অৰ্থাৎ এটা চলক, এক চলকীয় বহুপদ। ঠিক আছে, এতিয়া এই এক চলকীয় বহুপদটো মই কি ক'লো কৈ আছো, মই বহুপদ এনে তিনি প্ৰকাৰৰ। ঠিক আছে, বহুপদ তিনি প্ৰকাৰৰ, কিন্তু তোমালোকৰ ইয়াতে ইম্পৰ্টেণ্ট দুটা প্ৰকাৰ, তো আমি দুটা প্ৰকাৰ শিকাম। তাৰ আগতে মই চলকীয়টো শিকাই লওঁ, যে চলকীয়টো হ'ল যদি তোমাৰ ইয়াতে x প্লাছ y প্লাছ 3, ইয়াতে কিমানটা চলক আছে? দুটা চলক আছে, এটা x আৰু এটা y, দুটা বেলেগ বেলেগ চলক। কাৰণ x ৰ ভেলু যদি 1 হয়, y ৰ ভেলু 1 নহ'ব পাৰে, বেলেগ বেলেগ চলক, অৰ্থাৎ বেলেগ বেলেগ ভেলু। এইটোক কয় তোমাৰ দ্বিচলকীয়, এইটো হ'ল দ্বিচলকীয় বহুপদ। এইটো হ'ল তোমাৰ তিনিটা চলক আছে x y z, তিনিটা চলক আছে, এইটো হ'ল ত্ৰিচলকীয় বহুপদ। কিন্তু এই ভাগটো আমাৰ, এই বহুপদৰ ভাগটো আমাক ইয়াত প্ৰয়োজন নাই, ইয়াত অকল আমাক লাগে এক চলকীয়, আমাক লাগে ইয়াতে এক চলকীয়, এটা চলকৰ লগত আমি খেলিম, ডিল কৰিম। এইটো হ'ল তোমাৰ এক চলকীয় বহুপদ, আমাক এইটোৱে ইয়াত প্ৰয়োজন। সেইকাৰণে আমি এইটো শিকিম, বাকী আমি এইটো ভাগ আমি ইমান জানিব লগা নাই বাৰু। জাষ্ট জানি থৈ দিয়া যে বহুপদৰ চলক বহুতকেইটা থাকিব পাৰে, কিন্তু আমি ইয়াতে অকল এটা চলকৰ বহুপদে আমি শিকি থাকিম। এতিয়া আমি মেইন ভাগ দুটা মই কৈ আছো। এটা হ'ল ভাগ দুটা আছে বহুপদৰ, ভাগ দুটা তিনিটা আছে যিটো মই ক'লো, সেইটোতো বাৰু আমাৰ ইমান বেছি প্ৰয়োজন নাই এতিয়া, জাষ্ট আমি এতিয়া এক চলকীয় বহুপদৰে শিকিম। এতিয়া ভাগকেইটা দুটা থাকিব মেইনলি, সেই দুটা হ'ল, এটা হ'ল তোমাৰ পদৰ ওপৰত ডিপেণ্ড কৰিব। ঠিক আছে, পদৰ ওপৰত নিৰ্ভৰশীল, পদৰ ওপৰত নিৰ্ভৰশীল। পদ মিনছ যিটো মই কৈছিলো, ইয়াতে ধৰা এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স, দুটা পদ আছে, এ এটা, দুটা পদৰ কালেকশ্যন কৰিছো আমি, এনে দুটা পদ আছে ইয়াতে, তেনেকুৱা। এইটো হ'ল পদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি এইটো ভাগ কৰিম। আৰু এইটো হ'ল ঘাতৰ ওপৰত, কাৰ ঘাত? চলকৰ ঘাত, চলকৰ ঘাত। যে পদৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰিব? সাপোজ 3 এটা এক পদীয়, ধৰা এটা -5 টুৱাইছ এক্স থ্ৰাইছ জেড, এইবিলাক চব ছিংগল হয়নে নহয়? 3 এটা, -5 এটা, টুৱাইছ এক্স এটা, থ্ৰাইছ জেড এটা, এটা ছিংগল। এইবিলাকক কয় এক পদ, এক পদ বহুপদ, এইটোক কয় এক পদ বহুপদ। এতিয়া আমি লিখিলো ধৰা 2 প্লাছ থ্ৰাইছ এক্স 3 মাইনাছ টুৱাইছ জেড, এইবিলাক দুটা দুটা আছে নাই, এ প্লাছ এইটো দুটা দুটা আছে, এইটোক কয় দ্বিপদ বহুপদ, দ্বিপদ বহুপদ। এইটোক ধৰা 3 প্লাছ 4x প্লাছ 6x স্কুৱেৰ, তিনিটা আছে, এইটো তিনিটা পদ আছে, ডেট মিনছ এইটো হ'ল ত্ৰিপদ বহুপদ। বুজি পাইছো আমি? এটা এটা পদ থাকিলে সি এক পদ, দুটা দুটা পদ থাকিলে সি দ্বিপদ, 4 প্লাছ হৈ থাকক মাইনাছ হৈ থাকক কোনো কথা নাই। আৰু ত্ৰিপদ, তিনিটা পদ একেলগ থাকিলে এইটো হ'ল তোমাৰ ত্ৰিপদ বহুপদ। এইবাৰ আহিলো আমি চলকৰ ঘাত। ইয়াতে আমি চাব পাৰিম, চোৱা, এইটো এটা চলক, চলকৰ ঘাত কি আছে? ইয়াতে 1 আছে, এইটো কি আছে? জেডত 1 আছে, এইটো কি আছে? 1, এইটো 1, মানে চলকৰ সৰ্বোচ্চ ঘাত। ঠিক আছে, চলকৰ এইটো সৰ্বোচ্চ ঘাত লিখিব লাগিব। সৰ্বোচ্চ ঘাত যদি 1 থাকে, ই কি হ'ব?
ৰৈখিক বহুপদ যদি চলকৰ সৰ্বোচ্চ ঘাত 2 থাকে যেনেকুৱা ইয়াতে 2 আছে সৰ্বোচ্চ ঘাত x স্কয়াৰ x1 বেছি কোনটো 2 টো বেছি না অৰ্থাৎ x স্কয়াৰটো অৰ্থাৎ ই হ'ল দ্বিঘাত বহুপদ যদি x ৰ ভ্যালু 3 থাকে মানে ধৰা x ৰ ভ্যালু নহয় যিকোনো চলকৰ ঘাত যদি 3 থাকে ম্যাক্সিমাম তেতিয়া হলে কি হ'ব ত্ৰিঘাত চাই ইয়াত পদ এটা থাকক কিন্তু ঘাতটো যদি 3 থাকে ই ত্ৰিঘাত হ'ব যেনেকৈ সাপোজ 4x³ এটা পদ আছে ই এক পদ বহুপদ হয় কিন্তু ই ঘাত কিমানটা আছে 3টা আছে নহয় কিন্তু ই ত্ৰিঘাত এক পদীয় বহুপদ ত্ৰিঘাত ইয়াতে 3টা ঘাত আছে ত্ৰিঘাত দুটা ঘাত আছে দ্বিঘাত এটা ঘাত আছে ৰৈখিক তো এখানে আমি বুজি পাইছো এখানে নিশ্চয়কৈ বুজি পাইছা নহয় এতিয়া আমি দুটা ইম্পৰ্টেন্ট বস্তু শিকাম দুটা ইম্পৰ্টেন্ট বস্তু মই কম মই বেছি টাইম একচুয়ালি ক্লাস কৰিব নোৱাৰো মোৰ মাথাটো অকমান ঘূৰাই দিয়ে মানে বহুত উইক হৈ গৈছো একো খাব পৰা নাই লাষ্ট 5 to 6 days একো খাব পৰা নাই তো সেইকাৰণে বহুত উইক তো মই যিমানখিনি পৰা মই টানি লৈ গৈ আছো দুটা মেইন পইণ্ট আছে সেইকেইটা কওঁ তাৰপিছত যদি সময় হয় যদি পাৰো আৰু বেছিকৈ বঢ়াই দিম ক্লাছটো যদি নোৱাৰো যদি মই ইয়াতে সমাপ্ত কৰি দিম ঠিক আছে তো নেক্সট কথাটো মই কি কৈ আছিলো যে এটা হল তোমাৰ ধ্ৰুৱক আৰু এটা হল শূন্য বহুপদ ইম্পৰ্টেন্ট বস্তু চাই লবা ধ্ৰুৱক বহুপদ তাৰ মানে কি যিকোনো অশূন্য মনত ৰাখিবা অশূন্য যিকোনো অশূন্য ধ্ৰুৱকক কি বুলি কোৱা হ'ব এটা পদ থকা মানে হা সাপোজ ই 5 হ'ব পাৰে c হ'ব পাৰে 100 হ'ব পাৰে এইবিলাক কি অশূন্য বহুপদ মানে শূন্যক বাদ দি পেলাই শূন্যটোক তুমি সাইড কৰি ৰাখা শূন্যটোক সাইড কৰি সি বাকি যিমানখিনি সংখ্যা থাকিব গোটেইখিনি সংখ্যা কি হ'ব ধ্ৰুৱক বহুপদ হ'ব ঠিক আছে মানে ইয়াতে এটাই পদ থাকিব ইয়াত কোনো ধৰণৰ চলক নাথাকিব সেইকাৰণে ই ধ্ৰুৱক আৰু ইয়াত কোনো ধৰণৰ শূন্য নাথাকিব সেইকাৰণে ই হ'ল অশূন্য ধ্ৰুৱক ঠিক আছে এই অশূন্য ধ্ৰুৱক কোৱেশ্চন আহে এমসিকিউ আহে যে অশূন্য ধ্ৰুৱকৰ মাত্ৰা অশূন্য ধ্ৰুৱকৰ মাত্ৰা কেনেকৈ মাত্ৰাটো কেনেকৈ উলিয়াই মই কি কৈছিলো মাত্ৰাটো হ'ল সৰ্বোচ্চ ঘাত চলকৰ সৰ্বোচ্চ ঘাতটো হ'ল মাত্ৰা এটা চলকৰ সৰ্বোচ্চ ঘাতটো কিমান হ'ব ইয়াতে 5 লিখিছো মই চলক কি x যদি আমি চলক বুলি ধৰো x ৰ ওপৰত আমি 0 বহালে x 5 ৰ সমান হ'ব কাৰণ x টু দি পাৱাৰ 0 যেতিয়া আমি পাৱাৰ থাকিব নহয় তেতিয়া সদায় ভ্যালুটো 1 হ'ব x থাকক বা z থাকক বা এনিথিং এলস থাকক অৰ্থাৎ ইয়া কিমান হ'ব এতিয়া আমি এটো লিখিব পাৰিম আলটিমেটলি গৈ পেলাই এটো 5 এ থাকিব অৰ্থাৎ এটো কিমান মাত্ৰা পালো আমি 0 পালো ঠিক তেনেদৰে 28 x টু দি পাৱাৰ 0 100 x টু দি পাৱাৰ 0 কিমান পালো এতিয়া এটো সবৰে ক্ষেত্ৰত আমি সেম বস্তুৱে পাম অৰ্থাৎ 0 পাম কি পাম 0 মাত্ৰা 0 অৰ্থাৎ আমি কি গম পালো যে অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা 0 এটা শূন্য বহুপদ কি এতে গম পাবা যে শূন্যটোক যে মই কলো যে সাইড কৰি থৈ দিয়া এটা গম পাবা শূন্যটোক কিয় সাইড কৰি থৈ দিব দিছিলো যে শূন্য এটো হল শূন্য বহুপদ অকল শূন্যটোৱে হল শূন্য বহুপদ এটা শূন্য বহুপদ গম পালো আমি শূন্য বহুপদটো গম পালো যে শূন্যটোক আমি শূন্য বহুপদ বুলি কওঁ গম পালো কিন্তু শূন্য বহুপদৰ মাত্ৰা কিমান যদি কয় পৰীক্ষাত যে শূন্য বহুপদৰ মাত্ৰা তোমালোকে ধুনীয়াকৈ কৈ দিবা যে স্যার ডেফিনেটলি এটো 0 লিখিব পাৰিম আমি অৰ্থাৎ শূন্য বহুপদৰ মাত্ৰা 0 নো তোমালোকে ডাইৰেক্ট ভুল তোমালোকে কৈছা ঠিক আছে বাৰু মই মানি লৈছো তোমালোকে 0 লিখিছা মই কৈছো নহয় মই এটো 100 লিখিম কাৰণ 0 আছে পূৰণ হৈছে 0 লগত এনিথিং পূৰণ কৰা তুমি কি হ'ব 0 হ'ব 0 লগত তুমি যি পূৰণ নকৰা 0 হ'ব x টু দি পাৱাৰ 100 মান ভ্যালু যিমানে নহওক 0 পূৰণ হৈছে দ্যাট মিন্স কি 0 হ'ব কোনবা জন এলসিএমলে হলে নহয় মই 55 কম ডেফিনেটলি ক'ব পাৰে জন শূন্য পূৰণ হৈ আছে যি লিখিলো শূন্যই হ'ব তাৰ মানে আমি কি বুজিলো কেতিয়াবা ইয়াৰ মাত্ৰা 0 হ'ব কেতিয়াবা এইটো ক্ষেত্ৰত 100 হ'ল এটোৰ ক্ষেত্ৰত 55 হ'ল তো মাত্ৰা এটা কি
এটা বস্তুৰেতো বেলেগ বেলেগ মাত্ৰা হৈ থাকিব নোৱাৰে তাৰ মানে এইটো হ'ল আনডিফাইন তাৰ মানে শূন্য বহুপদৰ মাত্ৰা আমি উলিয়াব নোৱাৰো ঠিক আছে শূন্য বহুপদৰ মাত্ৰা আমি উলিয়াব নোৱাৰো অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা সদায় 0 থাকিব আৰু শূন্য বহুপদৰ মাত্ৰা সদায় কি থাকিব অনিৰ্ণেয় এই দুটা বস্তু ইম্পৰ্টেন্ট তোমালোকে নিশ্চয়কৈ বুজি পাইছা নহয় এতিয়া ধ্ৰুৱক বহুপদ কেনেকৈ আমি লিখো সেইটো চাবা বহুপদ লিখাৰ ক্ষেত্ৰত আমি সদায় p of x বুলি ক'লে এইটো x যে লিখিব নালাগে আমি ইয়াতে যিটো ধ্ৰুৱক যিটো চলক আমি ইউজ কৰো সেই চলকটো লিখা হয় ইয়াতে x ইউজ কৰিছো মানে x যদি আমি y ইউজ কৰো এনেকুৱা এইটো ক্ষেত্ৰত আমি জিও লিখিব পাৰো g of x বা এনেকুৱা q of x এনেকুৱা আৰু r of x যিকোনো লিখিব পাৰো মুঠতে এই আন্ডাৰ ব্ৰেকেটত যিটো লিখিম চলক সেই চলকটো কিন্তু আমি যেটো ইউজ কৰিম সেই চলকটোৱে লিখিব লাগিব ঠিক আছে এতিয়া আমি আহিলো বহুপদৰ মান কেনেকৈ উলিয়াই বহুপদৰ মান p of x = x square plus 3x মই ক'লো যে x ৰ মান মই 1 বহাম কি মান হ'ব 1 square 3 into 1 অৰ্থাৎ 1 plus 3 = 4 মানে p of 1 ৰ মান 4 আহিল না এবাৰ নহয় মই ক'লো 2 বহাই দিলো 2 square plus 3 into 2 মানে কিমান হ'ল 10 প্ৰত্যেক ক্ষেত্ৰতে মানটো চেঞ্জ হৈ থাকিব তাৰ মানে আমি কি বুজো যে x ৰ ভ্যালুটো অকল 1 আৰু 2 নহয় আমি তো যিকোনো ধৰিব পাৰো 100 500 1000 যিকোনো ধৰিব পাৰো -3 -4 যিকোনো ধৰিব পাৰো অৰ্থাৎ অসীম থাকিব মানটো আমাৰ অসীম থাকিব এটা বহুপদৰ মান কিমানটা মান পাম যদি আমাক কোৱেশ্চন কৰে কিমানটা পাম এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা নটা 10টা 11টা অসীমলৈকে পাম অসীম সংখ্যক বহুপদৰ মান আমি পাম এতিয়া মেইন ইম্পৰ্টেন্ট কথাটোলৈকে আহা বহুপদৰ শূন্য এইটো ইম্পৰ্টেন্ট বস্তু আমি গম পালো মানটো আমি বহুত দিটা পালো আমি গম পালো কিন্তু বহুপদৰ শূন্য কি হয় সাপোজ মই এটা বহুপদ লিখিলো p of x = x minus 5 এই বহুপদটোৰ x ৰ ভ্যালু যি মানৰ বাবে x ৰ মানটো এনেকুৱা এটা মান হ'ব লাগিব x ৰ যি মানৰ বাবে আমি p of x ৰ মানটো আমি 0 পাম সেইটোৱে হ'ল বহুপদৰ শূন্য বুলি ক'লে সেই শূন্যটো লগে নাযাবা যেটো 0 বুলি কয় সেইটো 0 নহয় এই শূন্যটো হ'ল চলকৰ মান ভ্যালু অফ ভেৰিয়েবল সেইটো হ'ল তোমাৰ শূন্য এটা যেটো মানৰ কাৰণে আমি শূন্য পাম অৰ্থাৎ ইয়াতে x ৰ মানটো কি বহালে শূন্য হ'ব অৰ্থাৎ -5 হৈ আছে আমি যদি ইয়াত +5 কৰি দিও x ৰ মানটো যদি +5 লিখি দিও x যদি 5 লিখি দিও তেতিয়া কি হ'ব 5 - 5 = কিমান হ'ল 0 হ'ল অৰ্থাৎ x ৰ মানটো 5 ৰ বাবে আমি কি পালো এই p of x ৰ ভ্যালুটো আমি কি পালো 0 পালো অৰ্থাৎ এই যেটো 5 এই 5টোৱে হ'ল এই বহুপদটোৰ কাৰণে শূন্য অৰ্থাৎ এই বহুপদটোৰ x ৰ ভ্যালু যেটো x ৰ ভ্যালুৰ বাবে এই বহুপদটো আমি মানটো আমি শূন্য পালো এটোই হ'ল বহুপদৰ শূন্য বুজি পাইছো নিশ্চয়কৈ বুজি পাইছো তো মই বহুতে দুৰ্বল লাগি আছে তো আজি মই ইয়াতে শেষ কৰিম নেক্সট পাৰ্টটো মই আৰু দুদিনৰ ভিতৰত মই আনিম তোমালোকক মই কথা দিছো আজি যিখিনিলৈকে মই দিলো মই মেইনলি গোটেই বেসিকখিনি মই কভাৰ কৰিলো আৰু অলপ আছে সেইখিনি মই নেক্সট ক্লাছত কভাৰ কৰি দিম তাৰ পিছত কভাৰ কৰি মই এটা দুটা মই উদাহৰণ তোমালোকক মই কৰাই দিম তাৰ পিছত মই চেপ্টাৰলৈ নুখুমাও কাৰণ মই এটো এটা মই প্ৰজেক্ট লৈছো যা কেৱল মই কনসেপ্টখিনি শিকাম তোমালোকক বেসিক কনসেপ্টখিনি সংখ্যা প্ৰণালী গ'ল এবাৰ বহুপদ শিকাম বহুপদৰ মোটামুটি হ'ল আৰু এটা ক্লাছত হৈ যাব বেসিকখিনি আৰু এটা দুটা উদাহৰণ তোমালোকক মই কৰি দিম যেনেকৈ মই সংখ্যা প্ৰণালীত মই কৰাইছিলো তেনেকৈ মই ইয়াতো এটা দুটা কৰাই দিম তাৰ পিছত মই নেক্সট 3 নম্বৰ চেপ্টাৰটোত মই বেসিকখিনি শিকাম
আৰু তোমালোক যদি ভাবা যে নহয় যে ছাৰ আমাক একদম লাইন মানে অন্যখিনিও মোক কৰাই দিয়ক, তো মই নিশ্চয় তোমালোকৰ কাৰণে সদায় সাজু। গতিকে মই সেইখিনিও কৰাই দিম। যদি লাগে মোক কমেণ্ট বক্সত জনাই দিবা, আৰু যদি নালাগে তেতিয়াহ'লে কোনো কথা নাই। মই যেনেকৈ মই প্ৰজেক্টটো হাতত লৈছোঁ মই তেনেকৈ মই আগবাঢ়ি যাম। কেৱল প্ৰত্যেক চেপ্টাৰৰ মই বেছিকখিনি শিকাম, আৰু বেছিক জানিলে মই জানো একদম মই গেৰাণ্টি দি ক'ব পাৰিম তোমালোকে বেছিক যদি জানা তেতিয়াহ'লে অংক তোমালোকে নিজে কৰিব পাৰিবা। সেইটো মোৰ গেৰাণ্টি, চাইদুল ছাৰৰ গেৰাণ্টি, ঠিক আছে। আৰু যেতিয়া মই গেৰাণ্টি দিম তেতিয়া তোমালোকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া বিষয় নাথাকে। তো আজিৰ কাৰণে এইখিনিয়ে। তো আশা কৰিছোঁ তোমালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছা। যদি ভাল পাইছা তেতিয়া লাইক এটা কৰি দিয়া। যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰা। আৰু তোমাৰ ওচৰৰ যিমানখিনি বন্ধু বান্ধৱী বা দূৰত যিমানখিনি তোমালোকৰ বন্ধু বান্ধৱী কণ্টেক্টত আছে গোটেইখিনিলৈকে তোমালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া, আৰু সকলোকে কৈ দিয়া যে ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক, আৰু যদি কিবা বুজিব লগা থাকে তেতিয়া কমেণ্ট বক্সত জনাই দিবা। তো আজিৰ কাৰণে এইখিনিয়ে। আহিছোঁ, ধন্যবাদ। জয় আই অসম।